নমস্কাৰ গুড মৰ্নিং মই আজি 31 অক্টোবৰ তাৰিখে অসমত হৈ যোৱা ইউপি টেট পৰীক্ষাৰ ম্যাথমেটিক্সৰ যিকিটা কোৱেশ্চন আহিছিল সেই কোৱেশ্চন কিটাৰ সলিউশন ডিসকাশনস কৰিম এই ভিডিওটোত এনেকুৱা নহয় যে সলিউশন কিটাৰ মই জাস্ট এনসাৰটো কৈ দিম এই এনসাৰৰ লগতে গোটে ডিটেইলস কৈ মই এনসাৰটো কেনেকৈ ওলাইছে হেতু মই ডিসকাশনস কৰিম গতিকে এই ভিডিওটো চালে আপোনালোকে এই টেট পৰীক্ষাৰ আহা লৰছালিয়ে কোনে হাঁহি মাৰিব হেতু গম পাব কোনে নেক্সট আকো পৰীক্ষালে প্ৰিপাৰেচনস কৰিব লাগিব হেতু গম পাব গতিকে যাৰ পৰীক্ষা ভাল হৈছে বেষ্ট অফ লাক জি বেয়া হৈছে চিন্তা কৰিব নালাগে হি এই ভিডিওটো ভালকে চাবা কাৰণ কোৱেশ্চনস বোৰ এনেকুৱা কোৱেশ্চনস আহে আৰু মই আজি এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক টেট পৰীক্ষাত 100% গ্যাৰান্টি সাকসেস হোৱাৰ এটা মই এটা ফৰ্মুলা দিম ফৰ্মুলাটো মই কোন সময়ত কম ভিডিওটোৰ কোনো ঠিকানা নাই গতিকে ভিডিওটো আপোনালোকে চাব লাগিব গোটেইটো আৰু উইদাউট এনি ডিলে একো কথা মই নোকোৱাকৈ জাস্ট অংকখিনি কি কোৱেশ্চনস আহিছিল ইউপি টেট পৰীক্ষাত আৰু সেই গোটেইকিটা মই সলিউশনস কৰি দিম প্ৰথম কোৱেশ্চনসটো কৈছে চাওকচোন হাউ মেনি টাৰ্মছ আৰ ইন x স্কয়াৰ y টাৰ্ম মানে x স্কয়াৰ y এইটোত কিমানটা টাৰ্ম আছে টাৰ্ম মানে অসমীয়াত পদ বুলি কয় 2x স্কয়াৰ y ইয়াত অনলি ওয়ান টাৰ্ম আছে এটা টাৰ্ম আছে মই যদি তো আপোনাক দিলু হেতেন 2x স্কয়াৰ y প্লাস z এটো যদি কলো হেতেন তেতিয়া হলে প্লাস আৰু মাইনাস এবোৰ থাকিলে সদায় কাউন্ট কৰি যাব লাগিব ইয়াত দুটা টাৰ্ম আছে আৰু এটা তুমি লগ লগাই দিয়া w তেতিয়া এটো হৈ যাব তিনটা টাৰ্ম ইয়াতে 2x স্কয়াৰ y এটা টাৰ্ম হৈ আছে গটিকে অপচন 1 টো শুদ্ধ হ'ব আৰু মই যে এনেকা 0 1 2 3 লিখিছো মই একেবাৰতে কৈ দিছো প্ৰথমটো a অপচন দ্বিতীয়টো b তৃতীয়টো c তৃতীয়টো d তাৰ মানে এটো হৈছে a এটো হৈছে b এটো হৈছে c এটো হৈছে d ইমানবোৰ লিখি থাকিবলৈ দিগদাৰ হয় গটিকে মই এনেকে লিখি লৈছো সো ফাৰ্স্ট অপচনটো হৈছে a সৰি b জুনে b লিখিছা yes this is correct okay next question sahil soason the sum of the measures of two complementary angles অসমীয়াত কয় complementary angles or অসমীয়াত হৈছে পূৰক কোণ দুটা পূৰক কোণৰ মাপ কিমান এটা সদায় মনত ৰাখিবা one complementary angle is equal to 90 degree ইয়াত কি কৈছে sum of the two বুলি কৈছে তাৰ মানে আৰু এটা 90 degree তো 90 কিমান 180 degree so a option is correct 180 degree জুনে লিখিছা হে শুদ্ধ correct solution of x plus 3 is equal to 0 x plus 3 যেটো ইকুয়েশনস দিছে তাৰ সলিউশনস কি সলিউশনস উলিয়াবৰ কাৰণে কেইবাটাও প্ৰসেস আছে এটা প্ৰসেস হৈছে x plus 3 is equal to 0 x plus 3 is equal to 0 এই x ৰ ঠাইত এনেকুৱা কি সংখ্যা বহাম যাতে आंसर 0 ওলায় অৰ এনেকেও কৰিব পাৰি x is equal to -3 তাৰ মানে x is equal to যদি -3 বহায় তেতিয়া হলে লেফট হ্যান্ড সাইড is equal to রাইট হ্যান্ড সাইড হ'ব yes this is a solution so what is the answer b option to correct june -3 disa yes your answer is correct next aru eta 6 number questions ki ahisile ekebare horse question mean of the numbers 10 20 30 40 এই সংখ্যা কেইটাৰ mean মানে অসমীয়াত কয় গড় মানে কি সংখ্যা কেইটা যোগফল divided by number of 10 plus 20 plus 30 plus 40 কেটা সংখ্যা আছে আমাৰ ইয়াতে 1 2 3 4 সংখ্যা নাম্বাৰ অফ 4 হৈছে তো এতিয়া কিমান হ'ব টোটাল যোগ কৰি দিলে চাই লো 70 30 100 by 4 is equal to 25 এইটো this is the answer 25 answer জনে b option দিছা your answer is correct the exponential form of 6 to 5 সূচকীয় আকাৰত লিখিব পাৰি তাৰমানে পাৱাৰ হিচাপে যদি লিখিব পাৰা তে 6 to 5 ৰ একেবাৰে সহজ অংক এইবিলাক 6 to 5 ৰ পাৱাৰ ইয়াৰ ভিতৰত কোনটো হ'ব 6 to 5 can be written as 25 cross 25 now 5 can be written as 5 square cross 5 square তাৰ মানে 5 to the power 4 তাৰ মানে this is the option c answer c is the correct option so হ'ব একিটা মই কৈ দিলো next আকৌ মই গৈ আছো next আৰু পাঁচটা কোৱেশ্চনস লম next মই আকৌ কেটামান কোৱেশ্চনস লৈ লৈছো এটো সোৱা the common factor of 12 and 30 is মনত ৰাখিবা এটো কোৱেশ্চন পেপাৰ যে লিক হয় লিক কি কৰিবলে লিক হ'ব লাগে মই একো বুজি নাপাম ম্যাথমেটিক্সত মই কোৱেছ দিছো মিনিমাম 6টা কোৱেশ্চন নেকি
LP ত অহা কুৱেশ্যনে UP টো দিছে আপাৰ প্ৰাইমেৰীটো দিছে সো যেটো 6 নম্বৰ কুৱেশ্যন চোৱা এই কুৱেশ্যনটো LP টো আহিছিল এটো মই লিখি থৈছো LP এটো মই কৰি নিদো ইয়াৰ আনসাৰ হ'ব 12 নো প্ৰবলেম ভলিউম অফ এ কিউব ইজ 64 সেন্টিমিটাৰ কিউব ভলিউম অফ এ কিউব 64 দা এইচ টু উলিয়াব লাগে এটো তুমি চোৱা আমি জানো v = l কিউব volume of a cube is equal to L cube hoy te 64 is equal to L cube therefore L is equal to 4 centimeter this is the B option is correct answer this is correct the area of a square of side eta borgor bahur dia ase bahutu dia ase a te tetiale kiman hobo borgor kali 4a this is the correct answer eto ami janu e sobe sorry eto 4a no hoy the area of a square borgor kali borgor কালিটো হৈছে a স্কয়ার আই এম ভেরি সরি পেরিমিটার তো 4a হয় তো এটো একদম এটো ইজি অঙ্ক এটো আমাক দিছিলে নেকি বড় হেডিট চাই দিছো মই ইয়েস মই দেখিবা a2 lp দিছে a2 lp টেটত অঙ্কই এরিয়া অফ এ স্কয়ার a2 lp টেটত আহিছে খালি দা গ্রেটেস্ট অফ টু ডিজিট নাম্বার দুটা সংখ্যাৰ সৰ্বোচ্চ ডাঙৰ কোনটো দুটা সংখ্যাৰ মাজত 99 একেবাৰে সহজ অংক এটো দেন এটো ইয়াতে তিনটা এলপি টা হাইছে the which of the following ratios is equivalent to 2:3 কেটামান আমাক অনুপাত দিয়া আছে এটো 2:3 লগত কোনটো সমান এটা এটো যদি তুমি কাটাকুটি কৰা 4:8 মানে 1:2 হ'ব এটো নহয় 4:9 মানে ইয়াক যদি ক্যান্সেল কৰা 2:3 এইটো 2:3 উলালে তামানে মোৰ মতে এটোৱে কারেক্ট आंसर C2 মই দেখাই দিছো 6:9 মানে কিমান 3 এ কাটলে 2:3 তামানে দুটা অপচন আহি আছে ইয়াতে ইয়া C2 হ'ব D2 হ'ব আৰু সরি B আৰু C2 হ'ব D2 নহয় 6:12 তামানে 1 2 এটো নহয় তামানে কোনোবাই যদি B2 মাৰা you will get full marks C2 পাৰা that is also you will correct options next আৰু এটা আহিলা কি the side of a regular pentagon মানে অসমত পঞ্চভুজ বলি কয় of side to দিয়া আছে is perimeter হৈছে 5a তাৰ মানে C option is the correct option জুনে জুনে এগিটা দাগ মাৰিছা তোমালকে ফুল মার্কস পাবা আৰু জুনে ভুল হৈছে ভালকে চোৱা নেক্সট পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰিবা যেটো 12 নম্বৰ কোৱেশ্চনস প্ৰপাৰ ফ্ৰেকশন ইজ ইকুয়াল টু কোৱেশ্চন মার্ক এগিটাৰ ভিতৰত প্ৰপাৰ কোৱেশ্চনস কোন প্ৰপাৰ ফ্ৰেকশনস মানে প্ৰকৃত ভগ্নাংশ কোনটো হ'ব এটো এলপি টেটটো দিছিলে অপচনটো হ'ব 1 মই এটা কৈ থৈছো কিন্তু এগিটা কিয় নহয় মই আকৌ কাৰণটো কৈ দিছো চোৱা এটো 3 2তকৈ ডাঙৰ 5 3তকৈ ডাঙৰ 7 5তকৈ ডাঙৰ খালি মনত ৰাখিবা উপৰৰ সংখ্যা কেটা যদি তলৰ নিউমাৰেটকৈ ডাঙৰ হয় তেতিয়াহলে অপ্ৰকৃত ভগ্নাংশ এইটোত খালি উল্টা চোৱা 1 to 2তকৈ সৰু তাৰমানে নিউমাৰেটৰ is less than denominator দুইতকৈ সৰু গতিকে এটো প্ৰকৃত ভগ্নাংশ বুলি কয় so this is a option is the correct option next irrational number rational number আৰু irrational number কোন বিলাক যিবোৰ সংখ্যাক p by q আকাৰত প্ৰকাশ কৰিব পাৰি those number which cannot be expressed in the terms of p by q is not equal to p by q formত যদি এক্সপ্ৰেছ কৰিব নোৱাৰা that is irrational number মই আকৌ কৈ দিছো পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা যিবোৰ সংখ্যাক p by q আকাৰত প্ৰকাশ কৰিব পাৰা হেবোৰে rational আৰু যিবোৰক p by q আকাৰত cannot be expressed প্ৰকাশ কৰিব নোৱাৰে হেবোৰ হৈছে irrational number so ইয়াতে তুমি চোৱা এটো 2 is equal to 2 এটো নহয় এটো 3 এটো নহয় so this is the correct answer this is option A is the correct answer next degree of the polynomial সদায় polynomialৰ যেটো highest power থাকিব এটা চোৱা 3 ইয়াত highest power 3 গতিকে ডিগ্ৰীটো কিমান হ'ব 3 তাৰ মানে অপচন D is the correct answer any point on the line x is equal to y x or coordinate আৰু y coordinate সমান হ'ব লাগিব এটোত নহয় এটোত 0 এটো নহয় এইটো একা ইজি এটো নহয় কিয় নহয় কাৰণ ইয়াতে x is equal to y x ৰ ভ্যালু যদি 2 লোৱা y ভ্যালু 2 হ'ব x is equal to y this means x ৰ ভ্যালু যদি 2 লোৱা y ভ্যালু 2 হ'ব তেনেকুৱা টাইপৰ so D is the correct answer next আৰু এটা কৈছে
ৰেডিয়াছ অফ এ চিলিণ্ডাৰ ইজ 4 সেন্টিমিটাৰ এটা মই চিলিণ্ডাৰ ড্ৰ কৰি চিলিণ্ডাৰ এইখিনিৰ পৰা এইখিনিলৈকে হৈছে h আৰু এইখিনিৰ পৰা এইখিনিলৈকে হৈছে ৰেডিয়াছ হাইট এতিয়া তুমি ৰেডিয়াছ দিয়া আছে r ৰ ভ্যালু দিয়া আছে 4 সেন্টিমিটাৰ হাইট দিয়া আছে h ৰ মান 10 সেন্টিমিটাৰ টোটাল সারফেস এরিয়া is equal to কি হ'ব twice pi r h plus r this is the formula তুমি এটা বহাই যোৱা 2 cross pi মানে 22/7 r ৰ ভ্যালু কিমান 4 h ৰ ভ্যালু 10 plus r ৰ ভ্যালু 4 ক্যালকুলেশন কৰিবা এটো 352 আহিব आंसर মই কৈ দিছো 352 আহিব 352 স্কয়ার সেন্টিমিটার আকৌ একটা কোৱেশ্চনস কৰি দিলো একেবাৰে সহজ কোৱেশ্চনস আহিছে বেসিক কনসেপ্ট সব যে মই যে কৈছিলো এটা তোমালোকক টিক্স দিম বুলি টেক্সটো এটো হৈছে টেট পৰীক্ষাত একেবাৰতে যদি কোনোবা ক্লিক কৰিব বিচাৰিছা বা ক্র্যাক কৰিব বিচাৰিছা তেতিয়া হলে তুমি ডিগ্ৰী কৰা বিএসসি পাস কৰা বা এমএ পাস কৰা এমএসসি পাস কৰা হেতু ওপৰত বেস কৰিয়ে যে তুমি টেট পৰীক্ষা ক্লিক কৰিবা হেতু নহয় সবতকৈ টেট পৰীক্ষাত যদি ইজি প্ৰসেসটো হৈছে তুমি ক্লাস 1 ৰ পৰা ক্লাস 10 লৈকে ক্লাস 1 ৰ পৰা ক্লাস 10 লৈকে গোটেই কিতাপ কিখান সোশ্যাল সায়েন্স হক ম্যাথমেটিক্স হক ইংলিশ হক জি কিখান বুক আছে গোটেই কিখান তুমি থ্ৰু আউট ষ্টাডি কৰা দেন অটোমেটিক্যালি তুমি টেট পাস কৰিবা আদারওয়াইজ যদি তুমি কোনবাখান প্ৰাইভেট স্কুলত কাম কৰিব বিচাৰা বা কাম কৰিলে তুমি হেডমাস্টাৰ ফিটিং কৰি এনেকুৱাকৈ ফিটিং কৰিবা যাতে তুমি সব সাবজেক্ট পঢ়োৱা সব সাবজেক্ট পঢ়াবলৈ সাহস গোটাব লাগিব ইংলিশো পঢ়াই দিলা ম্যাথছো পঢ়াই দিলা হিষ্ট্ৰিও পঢ়াই দিলা সায়েন্সও খুব সহজ পঢ়িবৰ কাৰণে গটেকে এই গোটেই কিটা সাবজেক্ট যদি তুমি পঢ়োৱা বা ঘৰত টিউচনো কৰা তেতিয়া হলে সাবা তুমি মই জি দেখিছো মই আগতে ইমান সোৱা নাছিলো টেটৰ এবাৰে জাস্ট অলপ কোৱেশ্চনস লৈ পেলাই ডিসকাশনস কৰিছো গতিকে মই দেখিছো যে গোটেই কোৱেশ্চনস খিনি মানে 1 ৰ পৰা 10 ৰ ভিতৰতে বেস কৰি আছে সিম্পল কনসেপ্টৰ ওপৰত সো দিস ইজ দা মেইন টেকনিক টেট এক্সাম দিবৰ কাৰণে এইখিনি এই ফৰ্মুলাটো যদি তুমি এপ্লাই কৰা তেতিয়া হলে কোনো কথা নাই টেটত এক্সামত তুমি ক্লিক নকৰা টেট একেবাৰে সহজ বস্তু গোটেই কোৱেশ্চনৰ আনসাৰ তুমি কৰিব পাৰিবা সো মই নেক্সট কোৱেশ্চন যাম এতিয়া 17 নম্বৰ কোৱেশ্চনস তো সোৱা 17 নম্বৰ দা ডিফাৰেন্স ইন সিম্পল ইন্টারেস্ট এট 13% and 12% per annum of a sum is sum in 1 year is rupees 110 comma then the sum to উলিয়াব লাগে 11,000 12,000 13,000 14,000 অসমীয়াটো কি মই কৈ দিছো বছৰেকিয়া সৰল সুত 13% আৰু 12% 13% and 12% কোনো এটা মূলধনৰ পাৰ্থক্য rupees 110 তেতিয়া হলে আমি মূলধনটো উলিয়াব লাগে তাৰমানে অসমীয়াত আকৌ এবাৰ কৈ দিছো বছৰেকিয়া সৰল সিম্পল ইন্টারেস্ট মানে সৰল সুত বুলি কয় অসমীয়াত তাৰমানে 13% আৰু 12% ৰ পাৰ্থক্যত সামটো আহিছে ইমান প্ৰিন্সিপালটো উলিয়াব লাগে একেবাৰে সহজ এটো হৈছে p 13% মাইনাস ধৰি ললো প্ৰিন্সিপালটো p বুলি ধৰি ললো মই মেইন প্ৰিন্সিপালটো দেন p of 12% is equal to rupees to কিমান আহিছে 110 তে এতিয়া p cross 13/100 minus p cross 12/100 is equal to 110 so এইখিনি যদি তুমি ক্যালকুলেশন কৰা 13p minus 12p/100 is equal to 0 therefore p is equal to 11 eta duta tinta 1 2 3 3000 11,000 11,000 a is the correct answer option একেবাৰে সহজ তাৰমানে কোনো এটা মূলধনৰ বছৰেকিয়া সৰল সুতৰ পাৰ্থক্য 13% and 12% 110 টকা যদি হয় মূলধনটো আমি উলিয়াব লাগে হেতু নেক্সট 18 নম্বৰটো কি কৈছে এ মেন বাইজ এন আৰ্টিকেল ফৰ rupees এটা কোনো এটা বস্তু 27 টকা 50 পইচাত কিনে
আৰু তেওঁ বেচে কিমান টকাত 28 টকা 60 পইচাত বেচে তেতিয়াহ'লে তেওঁ কিমান পাৰ্চেন্ট তেওঁ প্ৰফিট হৈছে এটো উলিয়াব তেওঁ চোৱাচোন বস্তু এটা কিনে কষ্ট প্ৰাইস সিপি বুলি কৈছো কষ্ট প্ৰাইস কিনে কিমান টকাত 27 টকা 50 পইচাত সেলিং প্ৰাইস এসপি কিমান টকাত বেচে 28.60 তেতিয়াহ'লে নরমাল আমাৰ প্ৰফিট কি বস্তু SP minus CP যদি মাইনাস কৰা 28.60 minus 27.50 is equal to answer to পাবা গৈ rupees 1.10 তাৰ মানে তেওঁ 1 টকা 10 পইচা প্ৰফিট হৈছে কিন্তু প্ৰফিটটো আগত তোমাক কিহত উলিয়াব দিছে পার্সেন্টেজত উলিয়াব দিছে therefore profit percentage is equal to মই কৈ দিছো ফৰ্মুলাটো profit CP cross 100 this is the formula profit kiman 1.10 CP cross price kiman 27.50 cross 100 etu calculation koiba 4% ulabo answer calculation to moi edisu tumalokor karone this is the 4% is the correct answer moi koisu ako eta question koise cost of 24 pence 24 ta penor dham 96 rupees hoy tetia holle then the cost of 16 such pens tamane tumi eta penor cost ulebole abo so 24 ta penor cost hoise 96 tamane eta penor cost kiman hobo 96 by 24 cancel koile kiman paba tumi eto jodi kata 6 re katile beshi hoy jabo 2 re katile beshi hoy jabo 3 re katile to বেশি হৈ যাব তেলে 4 তাৰ মানে এটা পেনৰ ভ্যালু 4 টকা ওকে তেতিয়া হলে 16 টা পেনৰ ভ্যালু কিমান হ'ব তে 16 ক্রস 4 তাৰ মানে 64 আছে নাই তো 64 ডি ইজ দা কারেক্ট আনসার 64 একেবাৰে সহজ অংক এবিলাক এটো তো আৰু 19 নম্বৰটো একেবাৰে আৰু কোন লছালিয়া স্টুডেন্টে এটো সলভ কৰি দিব এটো ঠিক নাই বাকি আৰু ভগৱানে জানে তোমালকে পাইছানে নাই ওকে next questions মই যাম আকো next questions কি দিয়া আছে সো মই next আকো একিটা questions লৈছো এই questions কেটাৰ ভ্যালুটো আমি উলিয়াব লাগে এক নম্বৰ questions তো সোয়া x by a x to the power কি দিয়া আছে আমাক 19 নম্বৰ তো কি দিয়া আছে a by b x minus 1 is equal to b by a x minus 3 x ৰ ভ্যালুটো আমি উলিয়াব দিছে তো এটো একদম সহজ a by b x minus 1 এটো উল্টা কৰি দিছো a by b minus এটা multiply হৈ যাব পাৱাৰ একে x minus 1 is equal to minus x plus 3 তাৰ মানে twice x is equal to 4 that is x is equal to 2 is the correct answer তাৰ মানে answer option 2 হৈছে ইয়াৰে coordinates of origin মূলবিন্দু কোনটো বস্তু x axis আৰু এটাল x axis আৰু এটো y axis এইটোকে মূলবিন্দু বুলি কয় ইয়াৰ কোঅৰ্ডিনেটটো কি 0 0 এটো একেবাৰে সহজ perfect square পূর্ণ বর্গ রাখি একিটা সালে তুমি গম পাবা 6 to 5 কেলে 6 to 5 is equal to 25 square বাকি কিটা এটা তো নাহে this is the correct answer then median একিটাৰ median উলিয়াব দিছে তে median উলিয়াবৰ কাৰণে কি কৰিবা সো median উলিয়াবৰ কাৰণে সংখ্যা কিটাক ascending orderত মই প্ৰথমতে সজাই লৈছো তাৰ মানে 5 10 12 19 147 এটা তুমি ইয়াতে সোয়া কেটা সংখ্যা আছে 1 2 3 4 5 মানে odd therefore median is equal to কি হ'ব n by 2 plus 1 th observation তাৰ মানে n মানে ইয়াতে হৈছে 5 plus 1 by 2 th observation তাৰ মানে third observation কোনটো third observation 3 নম্বৰ তো সোয়া 1 2 3 8 12 answer সোয়া 12 b option correct 12 observation sorry third observation ত কোনটো সংখ্যা আছে 12 টো আছে এই সংখ্যা কিটা চাবা কিন্তু যিকিটা দিয়া আছিল এটো মই অংকটো উলিয়াবৰ কাৰণে I arranged it in ascending order সৰুৰ পৰা ডাঙৰলৈ মই সজাই লৈছো next cannot be the sides of a right triangle right মানে সমকোণী ত্ৰিভুজ হ'ব নোৱাৰে বাহুটো কেইটাৰ যোগ দিয়া আছে what is the character of a right triangle সমকোণী ত্ৰিভুজৰ character কি আছিল এটো যদি a হয় এটো যদি b হয় আৰু এটো যদি c হয় a square is equal to কি হয় b square plus c square এই কন্ডিশনটো যদি মানি চলে পাইথাগোৰাছৰ সূত্ৰ তেতিয়া হলে
এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ বুজাব তে ইয়াতে তুমি চোৱা কোন কেইটাই মানি চলে এতিয়া ইয়াতে যদি স্কোয়াৰ কৰি দিয়া এটো হৈ যাব 4 এটো হৈ যাব 1 এটো হ'ব 5 তাৰ মানে এটো 4 একে 5 মিলি আছে এটো ইয়েস এটো কারেক্ট आंसर এটো এটা আৰু কিন্তু কৈছে ক্যানট বি হ'ব নোৱাৰে এটো হৈ আছে রাইট এঙ্গেল ট্রায়াঙ্গল এটো 16 এটো কাৰণে চোৱাচোন এটো হৈ যাব 16 9 25 এটো সমকোণী ত্ৰিভুজ হৈ যাব 16 + 9 তে এটো কারেক্ট এটো রাইট এঙ্গেল ট্রায়াঙ্গল ঠিক এটো চোৱা 9981 15 15 1225 আৰু 144 আৰু 81 মিলি 125 হৈ যাব ইয়েস দিস ইজ এ সমকোণী ত্ৰিভুজ এইটো নোৱাৰে মানে 81 5ক স্কয়াৰ কৰিলে 25 7ক স্কয়াৰ কৰিলে 49 এইকিটাৰ ভিতৰত এই কন্ডিশনটো মানি নচলে সো ডি ইজ দা কারেক্ট आंसर কৈছে কোনে সমকোণী ত্ৰিভুজ নবুজায় তাৰ মানে জুনে জুনে ডি অপচন লিখিছা ইয়োৰ आंसर ইজ কারেক্ট তো নেক্সট কোৱেশ্চন যাম মই এতিয়া এইকিটা কোৱেশ্চনস লাষ্ট আছে গৈ এইকিটা অংক কোৱেশ্চনস মই কৈ দিছো চোৱা এটো 26 নম্বৰটো অলপ শিকিবলগিয়া বাকি কিটাটো বেলেগ একো নাই দা গ্ৰেটেষ্ট নাম্বাৰ অফ 4 ডিজিটস এটা আমি জানো 4 ডিজিট নাম্বাৰৰ কোনটো ডাঙৰ সবতকৈ 4 ডিজিটৰ সংখ্যা কোনটো ডাঙৰ 9999 দিস ইজ দা গ্ৰেটেষ্ট নাম্বাৰ which is divisible by 15 25 এতিয়া এটা কাম কৰা LCM of 15 25 40 75 উলিয়াবা ইয়াৰ LCM পাবা গৈ 600 মই কৈ দিছো অংকটো কৰাৰ টেকনিকটো হৈছে এনেকুৱা এটা ডাঙৰ সংখ্যা উলিয়াব লাগিব যেটো এই সংখ্যা কেইটাৰে ডিভিজিবল যায় তো তেতিয়া হলে নাও 9999 ডিভাইডেড বাই 600 এটো যদি ডিভাইড কৰা তেতিয়া হলে পাবা গৈ 399 তাৰ মানে এতিয়া ৰিকোয়াৰ্ড নাম্বাৰটো কি হ'ব শৰ্টকাট টেকনিক আছে ৰিকোয়াৰ্ড নাম্বাৰ ইজ ইকুৱেল টু 9999 minus 399 বিয়োগ কৰি দিবা তাৰ মানে 63 না এটা যদি ডিফারেন্স হলিওয়া কি পামান পাবা গৈ 9999 399 তাৰ মানে 006968 is the greatest number 896 তাৰ মানে সি অপচন জুনে জুনে দিছা হি আকৌ হাঁহি মাৰিব পাৰিবা 9600 এই 15 25 40 75 দি তুমি ডিভাইড কৰিব পাৰিবা এনে 4 ডিজিটৰ ডাঙৰ নম্বৰটো হৈছে কিন্তু এই নম্বৰটো কি গোটেকিটা সংখ্যাৰ হৰ না যায় কাৰণে দিস ইজ দা টেকনিক ওলাই দিছো এটো এলপি টেটত দিছে এটো নিজে কৈ লবা এটো আৰু आंसर মই নকওঁ এটো পূৰণ কৰিব দিছে এটো কিমান হ'ব आंसर 72 কেটা সংখ্যা আছে 1 2 3 এটো এলপি দিছিল নেকি চাৰিটা শূন্য মই ক'ব নোৱাৰো এটো চাই লবা 0072 কি অপচনত আছিল নট এ লিনিয়াৰ ইকুৱেলিটি এ তলত চাৰিটা দিয়া আছে কোনটো লিনিয়াৰ ইকুৱেলিটি নহয় কোনটো নহয় তেতিয়া হলে তুমি ইয়াতে চোৱা এটো হয় কারেক্ট এটো কারেক্ট এটো ওয়ান ভেৰিয়েবল এটো কারেক্ট এই যেটো দেখিছা টু ভেৰিয়েবলৰ তো সদায় ax + by এনেকুৱা হ'ব পাৰে গ্ৰেটাৰ দেন c ax + by গ্ৰেটাৰ অৰ ইকুৱেল দেন c হ'ব পাৰে বা ax + by লেছ দেন c বা লেছ অর ইকুৱেল দেন c এনেকুৱা টাইপৰ হ'ব লাগিছিল কিন্তু ইয়াতে এটো ভুল কৈ দিয়া আছে সো দিস ইজ দা কারেক্ট आंसर বি অপশন ইজ দা কারেক্ট आंसर আৰু বাকি হাউ মেনি এলিমেন্টস আর দেয়ার ইন এ ট্রায়াঙ্গল এটো এলপি টেটত দিছে মই আগতেও কৈছো তো ট্রায়াঙ্গল এটাৰ তিনটা এঙ্গেল আছে তিনটা সাইডস আছে সো তিনটা এঙ্গেল প্লাস 3 এঙ্গেল প্লাস 3 সাইডস মিলি পেলাই 6 হ'ব 6 is the correct answer last or to D so মই আজি এলপি টেট আৰু ইপি টেটত আহা জি কেটা কোৱেশ্চনস আহিছিল গোটেই কোৱেশ্চনস কেটা মই ডিটেইলস ভাবে সলিউশনস কৰি দিছো এনেকৈ আহি থকা দিনবোৰত আৰু কম্পিটিশন এক্সামৰ কিবা টপিক যদি তোমালকে জানিবলৈ আছে মোক তাতে কমেন্ট কৰিবা I will discuss in details through my YouTube channel গতিকে মই আশা কৰিছো মোৰ YouTube চেনেলটো সকলোৱে লাইক আৰু শেয়াৰ কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডবোৰৰ মাজত যাতে শেয়াৰ কৰা so that all students or all aspirants can be benefited তো আহি আছো নেক্সট এটালৈ till then bye bye and take care